গুড মৰ্ণিং এভৰিৱান। আজি চৰাই চিৰিকটি মাতত নহয়, PTCৰ পুলিচসকলৰ মাততহে সাৰ পালোঁ আৰু আহি দেখোঁ যে এয়া চাওকচোন, সকলোৱে খোজকাঢ়িবৰ কাৰণে ওলাই আহিছে। আৰু যিহেতুকে মোৰ নতুন ঘৰ PTCৰ অলপমান ওচৰতে হয় বাৰু, সেয়েহে এয়া আমি সঘনাই দেখি থকা এটা দৃশ্য। যেতিয়া এনেকৈ খোজকাঢ়িবলৈ আহে তেতিয়া আমি দেখোঁৱেই। আৰু এয়া হাত মুখ ধুই চাহ খাই, যিহেতুকে আজি স্কুল আছে সেইকাৰণে ৰুটি ভাজি বনাবলৈ ধৰিলোঁ। আৰু ৰুটি ভাজি বনাই কৰি স্কুললৈ ওলাম আৰু আপোনালোকে সুধি থাকে নহয়, মই বোৱাৰীৰ জীৱন লগতে এগৰাকী ষ্টুডেণ্টৰ জীৱন কেনেদৰে একেলগে মিলাই চলোঁ, আজি সেইটোকে আপোনালোকক দেখাম। আৰু বহুতখিনি ভিডিঅ' বনায়ো থোৱা আছিল দিম বুলি। পিছে গাটো এইকেইদিন একদম বেয়া, যিহেতুকে ঠাণ্ডা পৰিছে সেইকাৰণে জ্বৰ কাহ চৰ্দি একদম উপায় নাইকিয়া হৈ আছে। সেইকাৰণে আজি বোলো মোবাইলত যিখিনি আছে সেইখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু নতুন বছৰ বুলি মোবাইলটো অকণমান খালী কৰোঁ। এয়া চাওকচোন, মোৰ কথা কৈ থাকোঁতে ৰুটি ভাজি বনোৱা হৈ গ'ল। এতিয়া আৰু স্কুললৈ ওলাওঁ আৰু স্কুলত কি কৰা হয় আপোনালোকক সবিশেষ দেখাম, চাই থাকিব। স্কুললৈ অহাৰ পিছত যেতিয়া আমাৰ ব্ৰেক টাইম হয় তেতিয়া আমি লগৰখিনিয়ে ফিল্ডত বহি টিফিন চিফিন আনিলে খাওঁ বা কেণ্টিনৰ পৰা আনি খাওঁ। সেয়েহে আপোনালোকে কিন্তু ভুল নাভাবিব যে আমি ক্লাছ নকৰি মোবাইল টিপি থাকোঁ। আৰু আমাৰ এইকেইদিন ৱাল মেগাজিনৰ কাম চলি আছে, হেণ্ড মেগাজিনৰ কাম চলি আছে আৰু লাহেকৈ আৰু কলেজ উইকো পাবহি যিহেতুকে, সেইকাৰণে ল'ৰাবিলাকে ভলীবল ফুটবল এনেকৈ খেলি থাকে। চ' সেইকাৰণে আজি আপোনালোকক অকণমান ভিডিঅ'টো কৰি দেখালোঁ, আশা কৰোঁ আপোনালোকে বুজি পাব। আৰু এয়া চাওকচোন, আমাৰ ৱাল মেগাজিনৰ কাম চলি আছে আৰু আমাৰ ৱাল মেগাজিনখনৰ নাম হৈছে অংশুমালী। আৰু এয়া চাওকচোন, অংশুমালীত এয়া কুহিলাত কাটি লৈ পেলাই কালাৰ চালাৰ কৰা হৈ আছে আৰু যিখিনি লেখা সেইখিনি লিখি আছে, কোনোবাই ৰং কৰি আছে, সকলোখিনি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। কাইলৈৰ পৰা ইংৰাজী নৱবৰ্ষৰ নতুন দিন ষ্টাৰ্ট হৈ যাব, সেয়েহে বছৰেকৰ শেষৰ দিনটোত এটা ভ্লগ বোলো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। স্কুলৰ পৰা অহাৰ পিছত অকণমান ওলাই গৈছিলোঁ আবেলি সময়ত হেয়াৰ কাট কৰোঁগৈ বুলি। সেয়ে অল্ড ফেশ্বনৰ হেয়াৰ কাটটো কৰি একদম বৰিং লাগি গৈছিল। সেয়েহে বোলো চুলিখিনি অকণমান কাটো, চুলিখিনি ফাটিছিলেও, সেয়েহে এয়া চাওকচোন লেয়াৰ কাট দি দিলোঁ আৰু ইমানখিনি চুলি কাটিলে বেয়া লাগি গৈছে। তথাপিতো একে ষ্টাইল কৰি আমনি লাগিছিল। আকৌ পুনৰ ঘৰলৈ গৈ বাৰ্থডে এটা খাব আছে, তালৈ যাওঁ। মোৰ ভতিজাৰ বাৰ্থডে হয়। বিয়া হোৱাৰ পিছত মই খুৰীও বনি গ'লোঁ আৰু বাৰ্থডেলৈ যোৱাৰ আগত প্ৰথমে খাই ল'লোঁ আলু চানা। বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিল আলু চানা, আৰু ঠাণ্ডা বতৰত খাই ভাল লাগে নহয়নে জ্বলা চানা। আৰু আহি পাই এয়া চাওকচোন, কেক কাটিঙৰ সময়ে হ'ল আৰু এয়া বাৰ্থডে গালে ধুনীয়াকৈ কেক কাটি ল'লে। কেক কটাৰ পিছত সকলোৰে লগত কথা বতৰা পাতি এয়া চাওকচোন, গালত কেকো সানিলে। তাৰপিছত আৰু ভাত সাজ খাই ঘৰলৈ যাব লাগিব। ঘৰত মোৰ এছাইনমেণ্টৰ কাম আছে। চ' ঘৰ গ'লোঁ, তাৰপিছত আকৌ পুনৰ লগ পাই আছোঁ। বন্ধু বান্ধৱীসকল, বাৰ্থডে খাই আহি ড্ৰেছ চেঞ্জ কৰাই নাই, এতিয়া এছাইনমেণ্ট বনোৱাত লাগিছোঁ। আৰু সময়ো হ'ল বাৰু দেই, 12টামান বাজিবই হ'ল। সময়ৰ কাম সময়ত নকৰোঁ যে, সেইকাৰণে পিছত একদম লৰালৰিকৈ কামবিলাক কৰিব লগা হয়। চ' এতিয়া এছাইনমেণ্ট এয়া কৰি অলমষ্ট শেষ হৈছে আৰু। সেয়া এছাইনমেণ্ট লিখিলোঁ। বন্ধু বান্ধৱীসকল, আজি হৈ গ'ল নেক্সট ডে' আৰু ৰাতিপুৱা ক্লাছৰ ব্ৰেক হোৱাৰ পিছত কেণ্টিনত একাপ ৰঙা চাহ খাই লৈ আমি বহি গ'লোঁ সকলো আৰ্ট এণ্ড এডুকেশ্যনৰ এটা টপিক, কেনভাছত কালাৰ আৰু ক্লে দি পেলাই ধুনীয়াকৈ আৰ্ট কৰিব লাগে। আৰু আপোনালোকে দেখা পাইছে, চবেই ইমান ধুনীয়াকৈ কেনভাছত ৰঙেৰে বোলাই তুলিছে, ইমান ধুনীয়া লাগিছে। আপোনালোকে ভিডিঅ'টো চাওকচোন আৰু এনজয় কৰক।
বন্ধু বান্ধৱীসকল, এইখন মই আৰ্ট কৰিছিলোঁ। কেনভাছত অঁকা বৰ এটা অভিজ্ঞতা নাই যদিও অলপমান আঁকিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে জনাব। এই কেনভাছত বলোৱা ৰংবিলাকৰ দৰে ইংৰাজী নৱবৰ্ষটোৱে যেন আমাৰ জীৱনৰ কেনভাছখনো ৰঙীন কৰি তোলে, তাৰ কামনাৰে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাই আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।